মানে খুব প্ৰকাশ কৰিব নোৱাৰা অনুভৱ নলবাৰী ৰাস এতিয়া অকল ৰাস হৈ থকা নাই নলবাৰী ৰাস মহোৎসৱ আমাৰ গোটেই অসমৰ বা বিশেষকৈ আমাৰ নামনি অসমৰ অবিভক্ত কামৰূপ জিলাৰ মিলনভূমি এইটো আধ্যাত্মিক ক্ষেত্ৰলৈকে ৰূপান্তৰ হৈছে মই বিশেষকৈ আমাৰ ৰাস মহোৎসৱ সমিতিৰ সভাপতি আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেখেতৰ লগত যিখিনি কাম কৰা সাধাৰণ সম্পাদক বা আদি কৰি ইমানখিনি ৰাসৰ লগত জড়িত মানে ব্যক্তি আছে মই প্ৰত্যেককে কৃতজ্ঞতা জনাইছোঁ খুব শৃংখলাবদ্ধ সদায় নতুন নতুন সংযোজন আৰু এক সাংস্কৃতিক ক্ষেত্ৰ হিচাপে এইটো পৰিগণিত হৈছে মই ৰাস কমিটিক বিশেষকৈ ধন্যবাদ জনাইছোঁ মই বৃহত্তৰ নলবাৰীবাসী ধৰ্মপ্ৰাণ ৰাইজক ধন্যবাদ অভিনন্দন জনাইছোঁ এটা সুন্দৰ পৰিৱেশ আমি ৰাস খোলাত পাইছোঁ আৰু আমি আজি তৃতীয় বৰ্ষৰ কাৰণে জীৱন্ত ৰাসৰ ইয়াতে অভিনয় আৰম্ভ কৰা হৈছে এইটো আমাৰ লোৱাৰ অসমত বিশেষকৈ নামনি অসমত এইটোৰ প্ৰতি অকণমান মানুহৰ হেৰিটো কম আছিলে আৰু আকৰ্ষণ আছে কিন্তু মানুহে চাব নাপাইছিলে কাৰণ ইয়াত তেনেকুৱা জীৱন্ত ৰাসৰ এনেকুৱা মানে ব্যৱস্থা নাছিলে আজি প্ৰজ্ঞাৰ মানে উদ্যোগত আমাৰ ৰাস মহোৎসৱৰ আহ্বান মৰ্মে যি জীৱন্ত ৰাস ইয়াতে মঞ্চস্থ হ'ব তাৰ ইতিমধ্যে আমি মঞ্চ উদ্বোধনী কৰিলোঁ মই আটাইকে অভিনন্দন জনাইছোঁ আৰু সুন্দৰ আমি এখন জীৱন্ত ৰাস এটা আমাৰ যি ধৰ্মীয় অপেক্ষাত আমি এটা ইয়াতে আজি ভালকৈ উপভোগ কৰিব পাৰিম মই এইটোৱে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত